নমস্কাৰ এতিয়া বাতৰি হৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটযুদ্ধ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত নামিছে কেইবাগৰাকীও ৰথী মহাৰথী দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী যুঁজত নামিছে পৰিমল শুক্লবৈদ্য পিয়ুষ হাজৰিকা ৰিহন দৈমাৰী কিশোৰ ভট্টাচাৰ্যকে ধৰি ১.৫ কোটি হাই প্ৰফাইল প্ৰাৰ্থী দ্বিতীয় পৰ্যায়ৰ ভোটে নিৰ্ধাৰণ কৰিব চৰকাৰ কাৰ 39 সমষ্টিৰ 25টা আছে বিজেপিৰ দখলত 14টা সমষ্টি আছে মিত্ৰজোঁটৰ হাতত কিন্তু এইবেলি কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা বিসম্বাদী ৰাজনীতি প্ৰাৰ্থিত বঞ্চিত নেতাৰ চিপ্ৰাং ৰাজনীতিয়ে খেলিমেলি কৰিব পাৰে দুই মিত্ৰজোঁটৰ ভোটৰ অংকত বিশেষকৈ 2016 নিৰ্বাচনত কংগ্ৰেছ আৰু এআইডিএফৰ মাজত হোৱা ভোট বিভাজনৰ বাবে 10টা সমষ্টি মিত্ৰজোঁটে লাভ কৰিবলৈ সক্ষম হৈছিল এবাৰ এইকেইটা সমষ্টিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপিৰ মিত্ৰজোঁট আনহাতে ঢলাই হোজাই আৰু ৰঙিয়াত মহাজোঁটৰ একত্ৰিত শক্তিৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে মিত্ৰজোঁট অৱশ্যে বিজেপিয়ে সন্মুখীন হ'বলগীয়া প্ৰত্যাহ্বান উফৰাবলৈ সৰ্বশক্তিৰে নামিছে বিজেপিৰ নেতৃত্ব নিৰ্দলীয় আৰু বিসম্বাদী নেতাক নিৰ্বাচনত উঠাই ভোট বিভাজনেৰে সংশ্লিষ্ট সমষ্টিকেইটা নিজৰ দখলত ৰাখিবলৈ ৰণকৌশল কৰিছে শাসক মিত্ৰজোঁটে কাইলৈ 39 সমষ্টিত আকৰ্ষণীয় হ'ব ভোট গ্ৰহণ কিয়নো একেলগে একেটা সমষ্টিতে ভোট যুদ্ধত নামিছে কেইবাগৰাকীও বাঘা নেতা ৰাতাবাৰীত শম্ভু সিং মাল্লা বনাম বিজয় মালাকাৰ কৰিমগঞ্জ উত্তৰত কমলাক্ষ দে পুৰুষাস্থ বনাম মানস দাস কাটিগড়াত গৌতম ৰয় বনাম সঞ্জীৱ ৰয় শিলচৰত তমালকান্তি বণিক বনাম দীপায়ন চক্ৰৱৰ্তী উদাৰবন্দত অজিত সিং বনাম মিহিৰ কান্তি চু বৰখলাত মিছবাহুল ইছলাম লস্কৰ বনাম অমলেন্দু দাস কমলপুৰত কিশোৰ ভট্টাচাৰ্য বনাম দিগন্ত কলিতা বৰহমপুৰত জিতু গোস্বামী বনাম সুৰেশ বৰা চিপাঝাৰত পৰমানন্দ ৰাজবংশী বনাম কুলদীপ বৰুৱা জাগিৰোডত পিয়ুষ হাজৰিকা বনাম স্বপন মণ্ডল ঢলাইত পৰিমল শুক্লবৈদ্য বনাম কামাখ্যা প্ৰসাদ মালা উল্লেখযোগ্য যে এইবাৰ দ্বিতীয় পৰ্যায়ৰ কেইবাটাও সমষ্টিত টিকট বঞ্চিত হ'ল বৰ্তমানৰ কেইবাগৰাকীও বিধায়ক শাসকীয় আৰু মিত্ৰজোঁটৰ সেই বিধায়কসকলৰ ভূমিকায়ো নেতিবাচক প্ৰভাৱ পেলাব পাৰে কেইবাটাও সমষ্টিত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমত সোঁত বৈছে ইজনৰ পিছত সিজনকৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী জেপি নাড্ডাৰ পিছত এবাৰ অসমত প্ৰচাৰ চলালে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নৰেন্দ্ৰ সিং টোমৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধীক তুলা ধুনা দিয়ে দুই কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমত পুনৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰো তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে অসমলৈ ঢাপলি মেলিছে বিজেপিৰ ইজনৰ পিছত সিজন কেন্দ্ৰীয় নেতা বুধবাৰৰ দিনটোত বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ 3খনকৈ প্ৰচাৰ সভাত ভাগ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰথমে বিজনীৰ উলুবাৰী ৰিজাৰ্ভ খেলপথাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ ৰয়ৰ হৈ প্ৰচাৰ চলাই শ্বাহে বিজনীত ভাষণৰ আৰম্ভণিতে বডোফাক স্মৰণ কৰি অমিত শ্বাহে কৰিলে সন্ত্ৰাসবাদ মুক্ত আন্দোলন মুক্ত অসমৰ অংগীকাৰ उपेंद्रनाथ ब्रह्मा रूपनाथ ब्रह्मा कालीचरण ब्रह्मा और गुरुदेव मदराम ब्रह्मा जैसे बड़े नेताओं को प्रणाम कर कर मेरी बात की शुरुआत करना चाहता हूं बरसों से असम के अंदर आतंकवाद होता था गोलियां चलती थी गुमराह नौजवान मारे जाते थे 5 ही साल में बोडोलैंड समस्या का हमने निपटारा करा 2000 से ज्यादा युवा हथियार डालकर मेन स्ट्रीम में आए हैं और आसाम आतंकवाद मुक्त बनकर शांति के रास्ते पर आगे बढ़े दिले 2022 ভিতৰত বড়োভূমিৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি भारत सरकार ने बोडो समझौते में जो वादे किए हैं एक एक वादे को 2022 के पहले
हम पूरा कर कर एक शांत आसाम का निर्माण करने का काम करेंगे मित्रों, शांत आसाम का निर्माण। লগতে কলে বড়ো ভাষাক ৰাজ্যিক ভাষাৰ স্বীকৃতি দিলে বিজেপিয়ে। ৰাহুল গান্ধী পৰ্যটকৰ দৰেহে আহে অসমলৈ। বদৰুদ্দিন আজমলক বুকুৰ কুটুম পাতিছে কংগ্ৰেছে। ভাষণৰ মাজতে অমিত শ্বাহে কলে ভূপেন হাজৰিকাৰ অসম লাগে নে বদৰুদ্দিন আজমলৰ অসম লাগে, সেই সিদ্ধান্ত আপোনালোকৰ। ये राहुल बाबा आजकल आसाम के पर्यटन पर आए हुए, टूरिस्ट आते हैं ना, टूरिस्ट ऐसे घूमते हैं और कहते हैं आसाम की पहचान बदरुद्दीन अजमल है। भैया बताओ मुझे, आसाम की पहचान भूपेन हजारिका है या बदरुद्दीन अजमल है? जरा जोर से बोलो, भूपेन हजारिका है या बदरुद्दीन अजमल है? बोडोपा उपेंद्रनाथ है या बदरुद्दीन अजमल है? शंकर देव और माधव देव है या बदरुद्दीन अजमल है? अरे राहुल बाबा, जो करना हो कर लो, जितना जोर लगाना हो लग लो, हम आसाम की पहचान बदलने नहीं देंगे। ये काला पहाड़ बदरुद्दीन अजमल आसाम की पहचान नहीं हो सकता, नहीं हो सकता, नहीं हो सकता। বিজনীৰ পিছত হাজোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সুমন হৰিপ্ৰিয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। সুমন হৰিপ্ৰিয়াৰ বাবে ভোট ভিক্ষা কৰি প্ৰশংসাৰে উপচালে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা সুমন হৰিপ্ৰিয়াৰ মাতৃ বিজয়া চক্ৰৱৰ্তীক। के सीट की जिम्मेदारी पार्टी में मैंने ली है, सुमन को बड़े मार्जिन के साथ जीतकर आपको भिजवाना है। विजयाताई हमारी बहुत बड़ी नेत्री है, बहुत बड़ी नेत्री है, आसाम के आंदोलन की पहचान है। इनके संघर्ष से मेरे जैसे कार्यकर्ता बहुत कुछ सीखे हैं। इस आयु में भी वो बहुत जुझारू रूप से आसाम का बात करती हैं। विजयाबाई, आप चिंता मत करिए, आसाम की जनता सुमन की चिंता करेगी और प्रचंड मार्जिन से जिताकर मिलेगी। হাজোৰ পিছত দিছপুৰৰ বিজেপিৰ প্ৰাৰ্থী অতুল বৰাৰ হৈ সোণাপুৰৰ মিনি প্লেগ্ৰাউণ্ডত আন এখন নিৰ্বাচনী জনসভাত ভাগ লয় গৃহমন্ত্ৰী অমিত শ্বাহে। আনহাতে ৰাজ্যিক বিজেপিৰ প্ৰভাৰী তথা কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে গোসাইগাঁও আৰু পশ্চিম কোকৰাঝাৰত বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত কংগ্ৰেছ উদ্ধাৰৰ বাবে জোৰদাৰ প্ৰচাৰত নামিছে ৰাহুল গান্ধী। 6 গাঁৱৰ পিছত বৰক্ষেত্ৰীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ যুৱৰাজে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে শ্বহীদ দীপাঞ্জল দাসক সুঁৱৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰো হুংকাৰ দিলে ৰাহুল গান্ধীয়ে। বুধবাৰে ৰাহুল গান্ধীয়ে অসমত চলালে নিৰ্বাচনী প্ৰচাৰ। ভাষণত ঠাই পালে কা প্ৰসংগই कि हम असम में सीएए को इंप्लीमेंट नहीं होने देंगे। जिस चीज के लिए दीपांजल दास ने अपनी जान दी, उसको हम असम में कभी नहीं होने देंगे। ভাষণত ঠাই পালে কংগ্ৰেছৰ 5 গ্যাৰাণ্টিত সন্নিৱিষ্ট আটাইকেইটা ইছ্যুৱে। दूसरी गारंटी कहती है कि हम 5 लाख युवाओं को नौकरी रोजगार देंगे। हम गारंटी करके कह रहे हैं कि हम सिर्फ सरकारी नौकरी नहीं देंगे, हम प्राइवेट सेक्टर को एक बार फिर चालू कर देंगे। সাংবাদিকে সুধিলে ৰাহুল গান্ধী গ্যাৰাণ্টি পূৰণৰ কি গ্যাৰাণ্টি আছে। ৰাহুলে কলে কথা দি কথা নাৰাখিবলৈ আমি বিজেপি নহয়। हम बीजेपी नहीं हैं। कांग्रेस पार्टी ने 5 गारंटीज दी हैं, थोड़ा आप उनको जानते हैं, ठीक है? वो हमारा इलेक्शन का मेन मुद्दा है। जो पूरे गारंटी शब्द आपको समझते हैं, गारंटी सबको जी, जो हम कहते हैं करेंगे जी। जो टी गार्डन वर्कर्स हैं, आप एक बात याद रखिए, 365 गारंटी। প্ৰতিকূল বতৰৰ বাবে মঙলবাৰে ৰাহুল গান্ধীৰ হেলিকপ্টাৰে পাব পৰা নাছিল নিৰ্বাচনী প্ৰচাৰথলী। বিঘিনি গুচি সকলো নিয়াৰিকৈ হ'বলৈ বুধবাৰে পুৱাই মা কামাখ্যা ধামত আঁঠু ল'লে ৰাহুল গান্ধীয়ে। পূজা অৰ্চনা কৰি ৰাহুল গান্ধীয়ে কথা পাতিলে কণ কণ শিশুৰ সৈতে। ইয়াৰ পিছতেই 6 গাঁৱত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিনৰ হৈ প্ৰচাৰ চলায় ৰাহুল গান্ধী। अपने नेता का स्वागत अपने खास भावना से और यहाँ की मिट्टी से जो चीज बनी हुई है उससे हम लोग को तो आप अच्छी तरह जानते हो, आपके लिए काम करते हैं।
आपके कैंडिडेट ने मुझे बताया कि यहां पे आपका डिस्ट्रिक्ट बनना था, साउथ कामरूप, बोको और चायगांव का एक डिस्ट्रिक्ट बनना था, और हमने ऑर्डर दिया था, उस ऑर्डर को बीजेपी ने कैंसिल किया। छठी गारंटी आपके लिए, जैसे ही हमारी सरकार बनेगी, ये आपका डिस्ट्रिक्ट आपके लिए बन जाएगा। ছয়গাঁৱৰ প্ৰীতিপুৰ মিলন পথাৰত গায়নে বায়নে ৰাইজে সম্বৰ্ধনা জনায় ৰাহুল গান্ধী। ইয়াৰ পিছতেই বৰক্ষেত্ৰীত নামে ৰাহুলৰ হেলিকপ্টাৰ। বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ হৈ প্ৰচাৰ চলায় ৰাহুল গান্ধীয়ে। चाहे कुछ भी हो, असम की जनता ने हमें कहा है हमें सीएए नहीं चाहिए, तो दुनिया की कोई भी ताकत असम में सीएए को नहीं ला पाएगी। खत्म। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মিত্ৰজোঁট অগপৰ স্থিতিক লৈ সন্তুষ্ট কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সেয়েহে অমিত শ্বাহৰ মুখত সহজে ওলাই অগপ আৰু অগপৰ চিহ্ন হাতীৰ কথা। সোণাপুৰত বিজেপি প্ৰাৰ্থী অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই শ্বাহে ক'লে হাতীৰ চিহ্নত ভোট দিয়ক। হাত তালিৰে তেখেতক স্বাগতম জনাবলৈ অনুৰোধ জনাইছো। অসমৰ ৰাইজৰ ত্ৰাণকৰ্তা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহ জিন্দাবাদ। হয়, আঞ্চলিকতাবাদী দল অগপৰ সম্পাদক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক দিছে এই উপমা। পৰম শ্ৰদ্ধাভাজন আজি ইয়াত উপস্থিত অসমৰ ৰাইজৰ কাৰণে ত্ৰাণকৰ্তা বুলি ক'লে ভুল নহ'ব অমিত শ্বাহ ডাঙৰীয়া। বিজেপিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ এখন প্ৰচাৰ সভাত গৃহমন্ত্ৰীগৰাকীক সম্বোধন কৰি অসমৰ ৰাইজৰ ত্ৰাণকৰ্তাৰ উপমা দিলে কেশৱ মহন্তই। বিজেপিৰ মিত্ৰদল অগপ, মিত্ৰদলৰ প্ৰশস্তি গাই অসম চৰকাৰৰ মন্ত্ৰী হ'বলৈ পোৱাৰ বাবেই যেন কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বিশেষভাৱে ধন্যবাদ দিলে অগপ নেতাগৰাকীয়ে। 2016 চনৰ পৰা আমাৰ অসমত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টাত, বিশেষ নেতৃত্বত আমি অসমত অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টীকে ধৰি যি মিত্ৰজোঁটৰ চৰকাৰ, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ আমি গঠন কৰিছোঁ। এই 5 বছৰে, যোৱা 5 বছৰে মিত্ৰজোঁটৰ চৰকাৰে অসমত উন্নতিৰ জোৱাৰ সৃষ্টি কৰিছে। অসমৰ উন্নয়ন মিত্ৰদল অগপৰ স্থিতিক লৈ সন্তুষ্ট গৃহমন্ত্ৰী অমিত শ্বাহো। সেয়ে মুখত সহজে ওলাই অগপৰ কথা, অগপৰ চিহ্ন হাতীৰ কথা। সোণাপুৰত দিছপুৰৰ বিজেপি প্ৰাৰ্থী অতুল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়ো অমিত শ্বাহৰ মুখত ওলাল হাতীৰ চিহ্নত ভোট দি অতুল বৰাক জয়যুক্ত কৰাৰ আহ্বান। यहाँ पर एनडीए हाथी के निशान के साथ मैदान में है। अतुल बोरा जी आगे आइए आप। हमारे अतुल बोरा यहाँ के प्रत्याशी है। सभी लोग हाथी के निशान पर बटन दबाओगे क्या? जोर से बोलो, दबाओगे क्या? अतुल बोरा जी को जिताओगे? भारत माता की। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। वंदे वंदे। আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। 345 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 73 লক্ষাধিক ভোটাৰে। 20ৰো অধিক হাই প্ৰফাইল প্ৰাৰ্থী অৱতীৰ্ণ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইটামান ঘণ্টা। কাইলৈ 39টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। ইতিমধ্যেই মঙলবাৰে বিয়লি 6 বজাত সামৰণি পৰে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ। দ্বিতীয় পৰ্যায়ত বৰাকৰ 3খন জিলাৰ 15টা সমষ্টিৰ লগতে ডিমা হাছাওৰ এটা, পশ্চিম কাৰ্বি আংলঙৰ এটা, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, হোজাই আৰু ওদালগুৰিৰ 3টাকৈ সমষ্টিৰ উপৰিও দৰঙৰ 4টা, কামৰূপৰ 2টা আৰু নলবাৰী জিলাৰ এটা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে 345 জন প্ৰাৰ্থীয়ে। 39টা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 73,44,631 জন। ইয়াৰে 37,34,537 জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা 36,09,959 গৰাকী।
তৃতীয় লিংগৰ 135 গৰাকী ভোটাৰেও দ্বিতীয় পৰ্যায়ত সাব্যস্ত কৰিব পাৰিব ভোটাধিকাৰ 1 এপ্ৰিলত নিৰ্বাচন হ'বলগীয়া 13খন জিলাৰ 39টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে হোজাইত মুঠ ভোটাৰৰ সংখ্যা 2,65,886 জন বিপৰীতে 1,32,339 জন ভোটাৰেৰে দ্বিতীয় পৰ্যায়ত আটাইতকৈ কম ভোটাৰ থকা সমষ্টি হৈছে কাৰ্বি আংলঙৰ হাওৰাঘাট দ্বিতীয় পৰ্যায়ৰ 39টা সমষ্টিৰ ভিতৰত 23টা সমষ্টি আছে বিজেপিৰ দখলত অগপৰ দখলত আছে 2টা সমষ্টি কংগ্ৰেছৰ দখলত 5টা এডিএফৰ দখলত থকা 5টা সমষ্টিৰ বিপৰীতে বিপিএফৰ হাতত আছে 4টা সমষ্টি সেকেন্ড ফেজত হাইয়েস্ট যখন ভোটাৰ নম্বৰ আছে এইটো হোজাই কনষ্টিটুৱেঞ্চিত আছে 2,65,886 লোৱেষ্ট ভোটাৰৰ সংখ্যা আছে হাওৰাঘাট কনষ্টিটুৱেঞ্চিত তাতে আছে 1,32,339 আৰু ম্যাক্সিমাম ক্যান্ডিডেট আছে আলগাপুৰ তাতে 19 নম্বৰ অফ ক্যান্ডিডেটস আছে 19 মিনিমাম নম্বৰ অফ ক্যান্ডিডেটস আছে উদালগুৰিত তাতে উদালগুৰিত 2টা ক্যান্ডিডেট আছে 80 প্লাস ভোটাৰৰ টোটাল নম্বৰ আছে সেকেন্ড ফেজত 89,875 পিডব্লিউডি ইলেক্টৰ্স টোটাল নম্বৰ আছে সেকেন্ড ফেজত 45,477 সেকেন্ড ফেজত আমাৰ টোটাল পোলিং ষ্টেচন আছে 10,592 তাৰ মাজত মেইন পোলিং ষ্টেচন আছে 8,998 অক্সিলাৰি পোলিং ষ্টেচন আছে 1,594 2 মেত ওলাব অসমৰ 126খন আসনৰ লগতে দেশৰ আন 4 ৰাজ্যত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু আছে খবৰ কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি লৈছে কালৰূপ অসমতো কৰোনাৰ দ্বিতীয় লহৰৰ আশংকা ইপিনে কাইলৈৰ পৰা দেশৰ 45 বছৰৰ ঊৰ্ধৰ সকলো লোককে প্ৰদান কৰা হ'ব কৰোনাৰ প্ৰতিষেধক ৰাজ্যত কৰোনাৰ দ্বিতীয়টো লহৰৰ আশংকা শিৱসাগৰত কোভিড পজিটিভৰ সংখ্যা 12 জনলৈ বৃদ্ধি বুধবাৰে নতুনকৈ 2 জন ব্যক্তিৰ শৰীৰত ধৰা পৰে কৰোনা ভাইৰাছ এজন এটি ৰোডৰ আনজন থানামুখৰ নিবাসী জিলাখনত নিতৌ এগৰাকী দুগৰাকীকৈ কোভিড পজিটিভ ব্যক্তিক চিনাক্ত কৰা বুলি মন্তব্য যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ শ্যামন্ত মাধৱ শৰ্মাৰ বৰ্তমানলৈকে সেকেন্ড ৱেভত আমাৰ আজি দিনটোলৈকে হাতে 12 জন আক্ৰান্ত হৈছে আজি 2 জন নতুনকৈ আক্ৰান্ত হৈছে কালিলৈকে 10 জন কোভিড 19 টো আকৌ যাতে মহামাৰীৰ ৰূপত আহিব নোৱাৰে তাৰ কাৰণে সকলো ধৰণৰ সতৰ্কতা অৱলম্বন কৰিবলৈ আমি ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছো ইফালে দেশত মহামাৰী কৰোনাৰ দ্বিতীয় লহৰৰ কালৰূপ দেশত এদিনতে 53,480 জন কৰোনাত আক্ৰান্ত বিগত 24 ঘণ্টাত 354 জন কৰোনাত আক্ৰান্ত হৈ মৃত্যু আনহাতে 1 এপ্ৰিলৰ পৰা ৰাজ্যৰ সকলো চৰকাৰী চিকিৎসালয়ত 45 বছৰৰ ঊৰ্ধৰ সকলো ব্যক্তিয়ে বিনামূলীয়াকৈ ভেকচিন ল'ব পাৰিব বুলি ঘোষণা চৰকাৰৰ ব্যক্তিগত চিকিৎসালয়ত 250 টকাৰ বাবদ ভেকচিন লাভ কৰিব পাৰিব শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচন শেষ হ'বলৈ মাজত মাত্ৰ এসপ্তাহ কিন্তু ৰাজ্যত কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী এই সন্দৰ্ভত এবাৰ ৰহস্যজনক নীৰৱতা অৱলম্বন কৰিছে মিত্ৰজোঁট আৰু মহাজোঁটে নিৰ্বাচন অন্ত পৰিবলৈ মাজত মাত্ৰ এসপ্তাহ চৰকাৰ গঠনৰ বাবে সাজু মহাজোঁট অথবা মিত্ৰজোঁট কিন্তু কোন হ'ব নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰৰ ধুমুহাৰ মাজত ৰাজ্যবাসীৰ সন্মুখত ধূসৰ এক প্ৰশ্ন কোন হ'ব ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ এই প্ৰশ্নৰ উত্তৰ সন্মুখত নথকাকৈ নাচি বাগি মতলীয়া হৈছে প্ৰতিটো দলৰ নেতা পালি নেতা আৰু সাধাৰণ ভোটাৰ নতুন মুখ্যমন্ত্ৰীৰ মুখ পাহৰি ইতিমধ্যে প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে 80 লক্ষাধিক লোকে কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কিন্তু ৰাজ্যবাসীৰ বাবে চৰম ট্ৰেজেডি যে প্ৰথমবাৰৰ বাবে হয়তো ৰাজ্যত কোনো দলেই প্ৰক্ষেপ নকৰিলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এই স্পৰ্শকাতৰ বিষয়টো কৌশলেৰে গোপনে ৰাখি ভোট যুদ্ধত লিপ্ত হৈছে শাসক বিৰোধী
ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰতিটো নিৰ্বাচনত শাসক আৰু বিৰোধী পক্ষই প্ৰক্ষেপ কৰে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী। যোৱা 16 নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল। কংগ্ৰেছেও তৰুণ গগৈক মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰিছিল। কিন্তু এইবেলি পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ ৰহস্যজনক নীৰৱতা বিজেপি মিত্ৰজোঁট অথবা বিৰোধী মহাজোঁটৰ। আনকি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা, কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ মুখতো নোলাল প্ৰক্ষেপিত মুখ্যমন্ত্ৰীৰ নাম। বিজেপিৰ নিৰ্বাচনী গীতো বাজিল আকৌ এবাৰ মোদী চৰকাৰ বুলিহে। অথচ অসমত মোদী চৰকাৰ হোৱাৰ কোনো কথাই নাই। লক্ষণীয়ভাৱে বিজেপি আৰু কংগ্ৰেছৰ লগত মিত্ৰতাত আবদ্ধ হোৱা আন দলসমূহৰ নেতাৰ মুখতো নোলাল পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰসংগ। এই ক্ষেত্ৰত যেন সকলোৰে সুবিধাবাদী নীৰৱতা। প্ৰকৃততে বিজেপিয়েই হওক অথবা কংগ্ৰেছতেই হওক মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ কেইবাজনো হোৱাৰ বাবেই স্পৰ্শকাতৰ বিষয়টোৰ পৰা কৌশলেৰে আঁতৰি থাকিল শীৰ্ষ নেতৃত্ব। এটা কথা ঠিক যে চৰকাৰ গঠনৰ বাবে ৰাজ্যবাসীয়ে ভোট দিব ঠিকেই, কিন্তু এইসকল ভোটাৰে নিৰ্ণয় কৰিব নোৱাৰিব কোন হ'ব তেওঁলোকৰ প্ৰধান শাসক। অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নিৰ্ধাৰণ কৰিব নতুন দিল্লীয়ে, কংগ্ৰেছৰেই হওক বা বিজেপিৰেই হওক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পশ্চিমবংগ নিৰ্বাচনৰ এইবাৰ হটস্পট নন্দীগ্ৰাম। কাইলৈ ভোটগ্ৰহণ হ'বলগীয়া এই বিধানসভা সমষ্টিটোত এইবাৰ সন্মুখ সমৰত একালৰ 2 সতীৰ্থ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু প্ৰাক্তন পৰিবহণ মন্ত্ৰী শুভেন্দু অধিকাৰী। নন্দীগ্ৰাম পশ্চিমবংগ নিৰ্বাচনৰ হটস্পট নন্দীগ্ৰাম। নন্দীগ্ৰামত এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাবে সন্মানৰ যুঁজ। আনহাতে বিজেপিৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ বাবে অস্তিত্ব ৰক্ষাৰ যুঁজ। শুভেন্দু অধিকাৰী আৰু মমতা বেনাৰ্জী একালৰ ঘনিষ্ঠ সতীৰ্থ। এতিয়া 2 বিৰোধী শিবিৰৰ মূল প্ৰতিদ্বন্দ্বী। 2007 চনত নন্দীগ্ৰামত হোৱা ভূমি আন্দোলনৰ পৰা ৰাজনৈতিক উত্থান ঘটে শুভেন্দু অধিকাৰী। 2009 চনত তমলুক সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল তৃণমূল কংগ্ৰেছৰ নেতাজন। 2016 চনত নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শিশিৰ অধিকাৰীৰ পুত্ৰ শুভেন্দু অধিকাৰী। ডিচেম্বৰত বিজেপিত যোগ দিয়া শুভেন্দু অধিকাৰীক বিজেপিয়ে এইবাৰ নন্দীগ্ৰামত প্ৰাৰ্থিত্ব দিয়ে। শুভেন্দু অধিকাৰীৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতে মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ পৰাই নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰে। লগে লগে নন্দীগ্ৰাম দেশৰ ৰাজনীতিৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এই নন্দীগ্ৰামতে কাইলৈ হ'ব নিৰ্বাচন। ৰাজনীতিৰ হটস্পট হৈ পৰা নন্দীগ্ৰামত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে সাজু হৈ আছে নিৰ্বাচন আয়োগ। নন্দীগ্ৰাম বিধানসভা সমষ্টিত আছে 355টা ভোট কেন্দ্ৰ। এই 355টা ভোট কেন্দ্ৰকে স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে নিৰ্বাচন আয়োগে। প্ৰতিটো ভোট কেন্দ্ৰৰ কাম কাজ কলকাতাৰ পৰা নিৰীক্ষণ কৰিব আয়োগৰ উচ্চস্তৰীয় দলে। নন্দীগ্ৰামত ইতিমধ্যে মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ 22টা কোম্পানী। প্ৰতিটো ভোট কেন্দ্ৰত থাকিব অৰ্ধসামৰিক বাহিনীৰ 8জনকৈ জোৱান। এই সমষ্টিটোত CPIMৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে মীনাক্ষী মুখাৰ্জী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু আছে খবৰ, কিন্তু তাৰ আগতে ল'ব লাগিব পুনৰ এটা বিৰতি। হিমন্ত এতিয়া বিৰোধীৰ মূৰৰ কামোৰণি। নিৰ্বাচনী সভাত হিমন্তৰ টাৰ্গেট এতিয়া কংগ্ৰেছ আৰু আজমল। আনহাতে বিৰোধীৰো টাৰ্গেট হৈছে এতিয়া কেৱল মন্ত্ৰী হিমন্ত। সভ্যতাৰ কথা কোৱা মন্ত্ৰী হিমন্তই ৰাজহুৱা মঞ্চত সভ্যতাৰ সীমা চেৰুৱা বুলি অভিযোগ আনিছে বিৰোধীয়ে। হিমন্তই ভাষণ দিলে জনসমুদ্ৰৰ সৃষ্টি হয়। যিমান আই মাতৃয়ে বন্ধন বেংক মাইক্ৰ ফাইনেন্সৰ লোন লৈছে, এই গোটেই লোন আমি ঘূৰাই দিম, আপোনালোকে হিমন্তই ৰেলী উলিয়ালে ভৰি পৰে পাত। তেলৰ বাবে হওক,
হিমন্তই কথা ক'লে হাঁহিৰ ফুৱাৰা উঠে থাকে মই মানিছো এতিয়া আজমলে ওপৰত শিৱ বিষ্ণু নোহোৱা কৰি দিলে হয়নে আচ্ছা তলত ক'লে মই মানে আজমল আরে বাবা হাগ্রামা ক'ত গ'ল ৰিপুন বৰা ক'ত গ'ল মাইনাছ আমিবিলাকতো নাইয়ে আৰু আমাৰ কথা বাদ দিয়ক বৰষুণ দিলেও তিতিবুৰি মানুহে শুনে হিমন্তৰ ভাষণ কাৰ পানীত ভিজি কাৰ বেয়া লাগিছে মোৰতো ফুটি লাগি আছে এইফালে কি ভিজিব আই যাক পানীত ভিজিলে একো নহয় ময়ো ভিজি ল'ম এই কাৰণে হিমন্ত বিৰোধীৰ মূৰৰ কামোৰণি আপনি যদি 40 পায় এই মক্ষটো একটা কাছে দিব তেওঁ দেখুৱাই এটা দাঁত খোৱা দাঁত এটা দেখুওৱা দাঁতটো হ'ল আপোনাৰ বাহিৰত একো নাই ভিতৰৰ দাঁতটো হ'ল আজমলৰ লগত একেলগে খোৱা মেলা একেলগে বহা উঠা বিজেপি দলক নহয় হিমন্তক ভেটাহে যেন এতিয়া যুঁজৰ লক্ষ্য বিৰোধী হেমন্ত বিশ্ব শৰ্মা জানে ভালকে কি সংগঠন বুলি কৈছে জংঘলত গৈছে এইটো হেমন্তই ভালকে জানে নাই হেমন্তটো আজিও পাৰিলে আজিও চেষ্টা চলাই আছে মোক জেলত দিবৰ কাৰণে ময়ো খাইদা কৰি ঘৰত নোসোমাই পাইছে শেহতীয়াকৈ আজমলক আক্ৰমণ কৰি হিমন্তই উত্থাপন কৰি আহিছে এটা বিশেষ প্ৰসংগ আমাৰ মহিলাসকল বাচ্চা জন্ম দিয়া ফেক্টৰী নেকি এতিয়া বেটা আজমলৰ পেটত যদি এটা বাচ্চা জন্ম হ'লহেঁতেন ইও বুজি পালেহেঁতেন হয়নে যদি আজমলৰ পেটত এটাও বাচ্চা জন্ম হয় সি আৰু দ্বিতীয় বাচ্চা নলয় আৰু বন্ধুক আক্ৰমণ কৰিলে ৰকিবুল হুছেইনেও এইকেইটা দিনত মোৰ বন্ধুজনক দেখিছে নেকি আপোনালোকে মোৰ যে বন্ধুজন এনেকে কথা কয় সেইজনক দেখিলে চাব যে তেওঁৰ মুখখন দেওবাৰ যেন লাগে যে হাৰিলে যিটো হয় সেই ভাৱটো আহে আৰু তেওঁৰ নাচ বাগনত চাব ভৰিখনত কিবা আপোনাৰ মিল নাথাকা হৈছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ যিমান মহিলা আছে আমি মহিলাক অপমান কৰিছে আৰু যোন পাৰ্টিয়ে যোন মানুহে যোন দলে মহিলাক আক্ৰমণ কৰিব মহিলাক অন্যায় কৰিব মহিলাক অপমান কৰিব এই পাৰ্টিৰ কেতিয়াও খেৰ নাই আল্লাহ মাফ নকৰে ভগৱানে মাফ নকৰে ব্যুৰ ৰিপৰ্ট ভিজিট অসম নৰ্থ ইষ্ট প্ৰথম আৰু দ্বিতীয় পৰ্যায় শেষ এতিয়া ৰাজ্যত ঢৌ উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বুধবাৰৰ দিনটোত 7টাকৈ স্থানত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে চলিছে দুৰন্ত গতিত প্ৰচাৰ অভিযান বুধবাৰৰ দিনটোৰ ভিতৰত 7টা স্থানত প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বুধবাৰে পুৱাই ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল ধুবুৰীৰ ঝগড়াৰ পাৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ বিজেপি প্ৰাৰ্থী দেৱময় শ্যানালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সকলোৱে এইখন চৰকাৰৰ কাৰ্যকালত শতকৰা 100% হিতাধিকাৰীবিলাকে তেখেতসকলৰ নামত আবণ্টিত ধন পাবলৈ সক্ষম হ'ল কংগ্ৰেছৰ কাৰ্যকালত কি আছিল বিভিন্ন আঁচনিৰ নামত টকা পইচা তুলিছিল চাকৰি নামত ঘুষ লৈছিল বিভিন্ন ধৰণৰ জব কাৰ্ড ৰেচন কাৰ্ড আৰু ঘৰ আত্মসহায়ক গোট বিভিন্ন আঁচনিৰ নামত তেখেতসকলৰ মধ্যভোগীয়ে টকা পইচা তুলিছিল আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি অসমৰ জনগণক জীয়াটো ভোগাইছিল অশান্তিত ভোগাইছিল প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছিল ইয়াৰ পিছতে গোলকগঞ্জ গৌৰীপুৰ পূব বিলাসীপাৰাতো বিজেপি প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চলালে ধাৰাবাহিক প্ৰচাৰ বনেন্দ্ৰ কুমাৰ মুছাহাৰীক 1,20,000 ভোট দি এই সমষ্টিৰ পৰা আপোনালোকে জয়যুক্ত কৰাই বিধানসভালৈ প্ৰেৰণ কৰিব ভাৰতীয় জনতা পাৰ্টি থকালৈকে আপোনালোক সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু ইয়াত যিমান ভাৰতীয় নাগৰিক আছে হিন্দুৱে হওক মুছলমানে হওক খ্ৰীষ্টানে হওক যিসকলৰ মাটিৰ পট্টা নাই তেখেতসকলক অসম চৰকাৰৰ তৰফৰ পৰা মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা বিয়লি চিটলি চপাগুৰি আৰু বৰমাতো
বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উপস্থিত থকা এই গৌৰীপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজেপিৰ